দৰিদ্ৰ লোকসকলৰ বাবে অতিকৈ ভাল খবৰ। আপুনি বাৰু ভাল অধিবক্তা বিচাৰিছে নেকি? আপোনাৰ আদালতত গোচৰ চলাবলৈ কম খৰচত অধিবক্তা বিচাৰি আছে নেকি? তেন্তে দেৰি নকৰি আহক শংকৰদেৱ নগৰ আদালত প্ৰাংগণত। প্ৰথমে প্ৰতিবেদনটো একোটাকৈ শ্বেয়াৰ কৰি দিয়ক। হয়, আজি মুকলি কৰা হৈছে হোজাই জিলা আইন সন্থা। ন্যায়ৰ বাবে আপোনাৰ সঁহাৰি য'ত পাব কম খৰচত আইন সহায়, অভিজ্ঞ অধিবক্তাসকলৰ পৰামৰ্শ, দুৰ্বল আৰু দৰিদ্ৰ লোকসকলৰ বাবে বিশেষ ৰেহাই। আজিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে জিলাখনৰ বহু গণ্যমান্য ব্যক্তিসকলৰ লগতে হোজাই জিলা আমচুৰ সভাপতি কবিৰ আহমেদ লস্কৰ ডাঙৰীয়া। তেন্তে দেৰি কিহৰ? আজি যোগাযোগ কৰক 8638936461 নাইবা 9435324057 নম্বৰত। আহক আমি কিছু মন্তব্য শুনাই ল'ব বিচাৰিছো। এই শুভাৰম্ভণি অনুষ্ঠান ভাল লাগিছে, আমাকো আমন্ত্ৰণ কৰিছে। উদ্দেশ্য মহৎ, তেওঁলোকৰ এই এলেকাসমূহত যিসমূহ আৰ্থিকভাৱে জুৰুলা লোক বিভিন্ন সময়ত বিভিন্ন অন্যায়ৰ বলি হয়, এই লোকসকলে যাতে আইনীভাৱে সাহায্য পায়, এই ক্ষেত্ৰত আৰ্থিকভাৱেও কিছু সকাহ দিয়াৰ উদ্দেশ্যে এখেতসকলে যি ধৰণে এক সৎ আৰু নিকা উদ্দেশ্য লৈ আজি শুভাৰম্ভ কৰিছে। আমি আজি সাংগঠনিকভাৱে আমি সামাজিক কামত বিভিন্ন সময়ত জড়িত বহু লোক আমি পাওঁ, বিভিন্ন সমস্যাৰে জৰ্জৰিত। গতিকে এই ক্ষেত্ৰত এক সকাহ পাব, বিভিন্ন ধৰণৰ সা সুবিধা পাব বুলি আমি আশা ৰাখিছোঁ। আজি আমি প্ৰথমবাৰৰ বাবে হোজাই ডিষ্ট্ৰিক্টত হোজাই জিলা ডিষ্ট্ৰিক্ট ল' ফাৰ্ম আমি মুকলি কৰিছোঁ। আৰু আমাৰ প্ৰধান উদ্দেশ্য সেইটোৱেই, যাতে আমাৰ ক্লায়েণ্টসকলে, দুখীয়া মানুহসকলে যাতে এটা জাষ্টিচ পায় আৰু আমিও যাতে জাষ্টিচ ডেলিভাৰী ছিষ্টেমক যাতে আমি সহায় কৰিব পাৰোঁ। আমাৰ ভাৰতীয় সংবিধানে যিটো আইন পাছ কৰিছে, যিকেইটা ল' আছে, সেই ল'ৰ ভিত্তিত যাতে আমি এডভকেচি কৰিব পাৰোঁ আৰু আইনৰ প্ৰধান কথাখিনি যাতে আমি কোৰ্টত উত্থাপন কৰিব পাৰোঁ। আৰু আমি জানো চবেই, বহুত কেতিয়াবা এনেকুৱা হয় যে আমি প্ৰকৃত জাষ্টিচ নেপাওঁ, আমাৰ কেতিয়াবা ক্লায়েণ্টৰ যোগাযোগ নাথাকে। তো ক্লায়েণ্টে যাতে আমাক আহি ইয়াতে পাব পাৰে আৰু আমি এডভকেটসকলেও যাতে হাই ইথিকেল ষ্টেণ্ডাৰ্ড যাতে মেইনটেইন কৰিব পাৰোঁ, সেইটো কাৰণে আমি সেইটো প্ৰধান উদ্দেশ্য লগত ৰাখি আজি আমি আমাৰ ল' ফাৰ্ম হোজাই ডিষ্ট্ৰিক্টত প্ৰথমবাৰৰ বাবে আমি অ'পেনিং কৰিছোঁ।